ডিসেম্বৰ মাহত ভাৰত চৰকাৰ যিসকলে ইতিমধ্যে আত্মসমৰ্পণ কৰিছিল তেখেতসকল আৰু অসম চৰকাৰৰ ত্ৰিপাক্ষিক বৈঠক হৈছিল আৰু তেতিয়া কৈছিল যে অসমৰ কাৰণে কাম কৰিব অসমৰ যিখিনি সমস্যাৰ সমাধানৰ বাবে আলফাৰ সৃষ্টি হৈছিল সেই দিশত অসম চৰকাৰে কাম কৰিব আৰু এনেকুৱা এটা পৰিৱেশ হলে যিসকলে এতিয়াও হাবি জংঘলত আছে তেখেতসকল ঘূৰি অহাৰ পৰিৱেশ হ'ব কোনো ধৰণৰ হতাহত নহব কোনো প্ৰাণহানি নহব শান্তিপূৰ্ণ এটা সমস্যাৰ সমাধান হ'ব এই কথাখিনি কোৱাৰ 2 বছৰৰ ভিতৰতে আলফাৰ শিবিৰত কালি আক্ৰমণ হৈছে আৰু কেইবাজনো নিহত হৈছে এই ঘটনাটোৱে যি শান্তি প্ৰক্ৰিয়া এটা আৰম্ভ কৰিছিল 2023 চনত এইটোক ব্যাঘাত জন্মাব নেকি লোকসভা নিৰ্বাচনৰ পূৰ্বে একমাত্ৰ ৰাজনৈতিক ৰুটি হেকিবলৈ এই কথাটো কেন্দ্ৰ চৰকাৰৰ বিজেপি আৰু অসম চৰকাৰৰ বিজেপিৰ নেতৃত্বই কৰিছিল নেকি এই প্ৰশ্নবিলাক আমাৰ মনলৈ আহিছে তেখেতসকলৰ আন্তৰিকতা কিমান আছিল সেই কথাটো আজি আমাৰ মনলৈ আহিছে সেই গতিকে আমি পুনৰ দাবী কৰিছো অসম চৰকাৰ ভাৰত চৰকাৰে স্পষ্টীকৰণ দিব লাগে ত্ৰিপাক্ষিক বৈঠক হোৱাৰ পিছতো কিয় এনে ধৰণৰ এটা আক্ৰমণ আলফাৰ শিবিৰত হ'ল আৰু ইয়াৰ ফলত আকৌ অসমত অশান্তকৰ এটা অশান্তিকৰ পৰিস্থিতি হ'ব নেকি আপোনালোকে জানে গুপ্ত হত্যা বুলি এটা ঘটনা ঘটিছিল এইখিনি ঘটনা কেতিয়া হৈছিল সেই কথাখিনি জানে কিন্তু কংগ্ৰেছ চৰকাৰে এনেকুৱা ঘটনা কৰিব বিচৰা নাছিল কাৰণে শান্তি প্ৰক্ৰিয়া কৰি অনুপ চেতিয়া আৰু অন্যান্যসকলক 90ৰ দশকতে প্ৰধানমন্ত্ৰীৰ লগত সাক্ষাৎ কৰাই দিছিল সেই কথাবিলাক আমি পাহৰিব নিবিচাৰো কাৰণ ইতিহাসে তাত বহুতো হুকৰ কথা জড়িত থাকে আমিও আলফাৰ আক্ৰমণৰ ফলত নিহত হোৱা ব্যক্তিৰ পৰিয়ালৰ হয় আৰু তেনেকৈ আলফাৰ পৰিয়ালৰ মানুহ নিহত হৈছিল এনেকুৱা এটা পৰিৱেশ অসমীয়া মানুহৰ মাজতে হৈছিল সেই গতিকে এনেকুৱা ঘটনা কাৰো ষড়যন্ত্ৰত হ'ব নালাগে সেই কথাটো কংগ্ৰেছ দলে বিচাৰো সেই এই কথাটো পুনৰবাৰ উত্থাপন কৰিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ